চাওক, পৃথিৱীত মানুহে কোৱা চব কথাটোকে এজনে আনজনৰ কথাটো উত্তৰ দিব লাগে বুলি কথা নাই। তেখেতে ভাবিছে যে এই কথাটো কৈয়ে মই বহুত ডাঙৰ ৰাজনীতি কৰি আছোঁ, অকলে খেলিব নোৱাৰে, একলে খেলিব নোৱাৰে। মই অকলে খেলিলেনো তেখেতৰ কি লাভ হ'ব, মই একেলগে খেলিলেনো তেখেতৰ লাভ হ'ব। তেখেতে তেখেতৰ লাভৰ কাৰণে কৈছে, মোৰ লাভৰ কাৰণেতো কোৱা নাই। মোৰ লাভৰ কাৰণে কৈছে নেকি? তো মোৰ লাভৰ কাৰণেতো কোৱা নাই। গতিকে তেখেতৰ চব কথাই উত্তৰ দিব লাগে বুলি তেখেতেতো মোক হাজিৰা দিয়া নাই নহয়। যদি তেখেতে হাজিৰা দিলেহেঁতেন মই তেখেতৰ কথাবিলাক উত্তৰ দি থাকিলে হয়। মই পাব্লিকৰ কথাটোহে উত্তৰ দিম। আমি জনপ্ৰতিনিধি, আমি পাব্লিকৰ ওচৰত একাউণ্টেবল, দায়বদ্ধ। গতিকে তেখেতৰ কথাটোত উত্তৰ দিব লাগে বুলি মই নাজানো আৰু নাভাবোঁ। ময়ো তেখেতৰ পৰা একো উত্তৰ বিচৰা নাই। গতিকে তেখেতৰ মই কিবা উত্তৰ দিব লাগে বুলি নাভাবোঁ। বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ 26টা জনগোষ্ঠীৰ কি ভাল হয় কি বেয়া হয় এইটো চাইহে ৰাজনীতি কৰে। হাগ্ৰামা মহিলাৰী বা BPF-এ কি কয় কি নকয় সেইটো মই 1000 কিলোমিটাৰ দূৰত থৈ দিছোঁ। থেংক ইউ। ধন্যবাদ। আজি আমাৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰথমতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ। তাৰ লগে লগে আমি স্বামী শ্ৰীমদ যোগানন্দগিৰি মহাৰাজৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ। তাৰ পাছতে আমাৰ 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ল। সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পাছতে আমাৰ সন্মানীয় BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত আহিলে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ বিদ্যালয়ত ভাৰ্টিকেল এক্সটেনশ্যন এটা দিয়া হৈছিলে, সেই ভাৰ্টিকেল এক্সটেনশ্যনৰ শুভ উদ্বোধন কৰা হ'ল ক্লাছৰুমৰ। সেই শুভ উদ্বোধন কৰাৰ পাছতে আমাৰ আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত হ'ল। এই সভাত তেখেতসকলক যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে সেইখিনি জনোৱাৰ পাছত আমাৰ সন্মানীয় বিটিআৰৰ মুৰব্বীয়ে আমাক কথা দিছে যে এই বিদ্যালয়খনক সৰ্বত প্ৰকাৰৰ যিখিনি মানে সহায় সহযোগ আগবঢ়াব লাগে সেইখিনি আগবঢ়াব আৰু বিদ্যালয়খনক চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে তৈয়াৰ কৰা গঢ়ি তোলাৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগে সেইখিনিও ল'ব বুলি তেখেতে আশ্বাস দিছে। তাৰ কাৰণে তেখেতসকলক বিশেষকৈ আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ BTCৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমাৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আৰু অঞ্চলৰ তৰফৰ পৰিয়ালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, সঁচাকৈ আনন্দিত হৈছোঁ আজি ইয়াতে আমাৰ শিৱসাৰৰ লগতেই মই নিজেও ইয়াতে যিহেতুকে আমন্ত্ৰণ কৰিছিলে আমাৰ এই বিদ্যালয় কৰ্তৃপক্ষই, গতিকে আজি আহিছে আৰু মানে এই অঞ্চলৰ ৰাইজসকল যিটো উৎসাহ সদায় দি আহিছে এই বিদ্যালয়টো এটা যিটো গৰিমা আছিলে আগৰে পৰাই, সেই গৰিমাটো ৰখাৰ কাৰণে আমি সদায় মানে এই অঞ্চলৰ ৰাইজসকলক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু লগতে আমাৰ ইয়াতে যিমান টিচিং ষ্টাফ আছে আৰু বিশেষকৈ আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু লগতে আমাৰ SMDCৰ প্ৰেছিডেণ্ট তেখেতকে মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ এই বিদ্যালয়টো যেতিয়া মানে আগৰ দিনত মই আহোঁতে ইমান এটা উন্নত এনেকুৱা ধৰণৰ আমি দেখা নাছিলোঁ। যিটো পৰিৱেশ, এই পৰিৱেশ কিন্তু বহুত উন্নত হৈছে বুলি মই ভাবোঁ আৰু সদৌ ভৱিষ্যতে আৰু উন্নত হ'ব বুলি মই আশা ৰাখিব পাৰোঁ। আৰু আমাৰ অনাৰেবল চিফ ছাৰেও যথেষ্ট গুৰুত্ব সহকাৰে লৈ আছে যিহেতুকে এডুকেশ্যন ডিপাৰ্টমেণ্টটো। কাৰণ আপোনালোকে নিজেও দেখিছে যে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যথেষ্ট ট্ৰান্সফৰ্মেশ্যন হৈছে। যদিও বা হয় আমি জানো যে আমাৰ গুণোৎসৱ ৰিজাল্টটো আমি যদি আমি বেলেগ ডিষ্ট্ৰিক্টৰ লগত যদি কম্পেয়াৰ কৰোঁ আমাৰ তলত আছে। কিন্তু আমি যদি যদি আমি ষ্টাডি যদি চাওঁ, নিজক যদি যদি আমি চাওঁ যে আমাৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডটো কিন্তু ওপৰত উঠি আছে। বেলেগৰ লগতহে তলত আছোঁ, কিন্তু আমাৰ যিটো যদি আমি চাওঁ যে আমাৰ A+ সংখ্যা আমাৰ বাঢ়িছে, 4টা ডিষ্ট্ৰিক্টতো বাঢ়িছে, এৰ সংখ্যা বাঢ়িছে, কিন্তু B, C আৰু Dৰ সংখ্যাটো কমি গৈছে। গতিকে সেইটো ছাইডৰ পৰা আমিও কিন্তু লাহে লাহে যিহেতুকে আমি জানো যে আমাৰ কিছুমান হয়তো শ্বৰ্টকমিংছ হয়তো থাকিব পাৰে আৰু সেই বস্তুটো আমি ইতিমধ্যে ইয়াৰ ৰেক্টিফিকেশ্যন কৰাৰ কাৰণে আমি যথেষ্ট ট্ৰাই কৰিছোঁ। আৰু আমি অলৰেডি আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গোটেই BTCও আমি IS, DO, DI, BO আৰু আমাৰ যিসকল DPOসকল আছে বা ডিষ্ট্ৰিক্ট MIS প্ৰগ্ৰামাৰসকল আছে তেওঁলোকৰ লগত আমি অলৰেডি মানে আলোচনা কৰি
কৰিছোঁ যে আমি কেনেকৈ এই বছৰত যাতে আমাৰ গুণোৎসৱ ৰিজাল্টবিলাক বা আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টবিলাক আমি কেনেকৈ ভাল কৰিব লাগে ইতিমধ্যে আমি ষ্ট্ৰেটেজি লৈছোঁ আৰু আশা কৰিছোঁ যে আমি আমাৰ যিমান ডি গ্ৰেড সেই ডি গ্ৰেড আমি ডিলিট কৰিবলৈ আমি চেষ্টা কৰিম আৰু চি গ্ৰেডটো আমি কমাবলৈ চেষ্টা কৰিম গতিকে সেইখিনি আমি কৰিছোঁ এতিয়া স্যার এইখন বিদ্যালয়ত যেহেতু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই পিষ্টাৰি কৰিছিল হয় হয় গতিকে এইখন বিদ্যালয়ত মানে উন্নতিকৰণৰ কাৰণে বিটিচি চৰকাৰ বিশেষ কিবা পদক্ষেপ লৈছে পদক্ষেপ মানে আজিতো ছাৰে এইটো ডিক্লেয়াৰি দিছে যে ইয়াতে যিটো আমি মানে কি বুলি কয় ক্লাছৰুম দিয়া হৈছিলে এছিয়াৰ দিয়া হৈছিলে সেই এছিয়াৰত কিন্তু প্লেন এণ্ড এষ্টিমেট কৰাৰ টাইমত মানে অকণমান প্ৰব্লেম থাকি গৈছিল বুলি কৈছে যেনেকৈ ইয়াতে লাইটৰ ব্যৱস্থা দিয়া হোৱা নাছিলে গতিকে সেইটোতো ইমিডিয়েট আমি দি দিমেই প্লাছ ইয়াতে অডিটৰিয়ামে ছাৰে কথাটো কৈছে আৰু সেইটো একেলগে প্ৰিন্সিপাল ডাঙৰীয়া হয় আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট একেলগে বহি পেলাই ইয়াত অডিটৰিয়ামৰ এটা ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু যিখিনি লাগে যেনেকৈ ছাপ'জ মানে স্মাৰ্ট ক্লাছেই হওক সেইবিলাকতো আমি চাই আছোঁ গতিকে ছেকেণ্ডাৰী লেভেলত স্মাৰ্ট ক্লাছটো যদি আমি চবতেতো প্ৰায় আছেই স্মাৰ্ট ক্লাছ আজিকালি মানে প্ৰায় ছেকেণ্ডাৰী লেভেলত আছেই কিন্তু সেই কথাটোত যে আমি সেইটো নাম্বাৰটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিম BTC ছাইডৰ পৰাও আমি চেষ্টা কৰিম সেইটো